নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ জীৱনত লগা বিভিন্ন ছাপোৰ্ট সম্বন্ধে ক'বলৈ লৈছোঁ। আমি যেতিয়া জীৱনটো চলাই নিওঁ তেতিয়া আমাৰ বিভিন্ন সময়ত বিভিন্ন বেমাৰ আজাৰ হয়। যেনেকৈ ধৰক আমাৰ যদি কাহ হয়, আমি কাহৰ টেবলেট কাহৰ ঔষধ ল'ব লাগিব, বা আমাৰ যদি জ্বৰ হয় পেৰাচিটামল ল'ব লাগিব। ঠিক সেইদৰে বিভিন্ন ৰোগৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ঔষধ আমি খাব লাগিবই লাগিব, আৰু এইবোৰেই হ'ল আমাৰ জীৱনৰ ছাপোৰ্ট। এইবোৰ আমাৰ জীৱনৰ স্বাস্থ্য অৰ্থাৎ ফিজিক সম্বন্ধীয় ছাপোৰ্ট, অৰ্থাৎ ফিজিকেল ছাপোৰ্ট বুলিও ক'ব পাৰে, বা আমাৰ দেহাৰ বাবে যি সময়ত যিটো দৰৱৰ প্ৰয়োজন সেইবোৰ নহ'লে আমি নিশ্চয় চলিব নোৱাৰিম। ঠিক একেদৰে আমাৰ জীৱনত কিছুমান আৱেগ থাকে, অনুভূতি থাকে, আমাৰ জীৱনত কিছুমান সমস্যা থাকে। কেৱল আমাৰ ফিজিকেল সমস্যা বা বেমাৰ আজাৰেই আমাৰ সমস্যা নহয়। আমাৰ জীৱনত থাকে চাকৰিৰ সমস্যা বা লাভ লাইফৰ সমস্যা বা ঘৰুৱা সমস্যা, যেনেকৈ ঘৰৰ সকলোৰে মাজৰ যিটো মিলা প্ৰীতি সেইবোৰ সমস্যা, বা মাটি বাৰীৰ সমস্যা, ঘৰ দুৱাৰৰ সমস্যা। তেনেহ'লে এই সমস্যাবিলাকৰ ক্ষেত্ৰত যদি আমি কিছুমান ৰত্নৰ সহায়ত ছাপোৰ্ট ল'ব পাৰোঁ, ইয়াতকৈ নিশ্চয় ভাল কথা আৰু একো নহ'ব। আজি মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিবলৈকে লৈছোঁ, আৰু শেষত মই আপোনালোকলৈ লৈ আহিম আমাৰ ঘৰৰ চৌহদৰ থকা গছৰ বিষয়ে এটা মহা উপায়। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, আৰু লগতে আপোনালোকক অনুৰোধ কৰোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে, কমেণ্ট কৰে, লাইক কৰে, আৰু লগতে শ্বেয়াৰ কৰে, যাতে আপোনাৰ লগতে আৰু দুটা মানুহ বা আৰু কেইজনমান লোক উপকৃত হয়। মই সদায় পজিটিভ চিন্তাধাৰাৰ ভিডিঅ'বোৰকে লৈ আহোঁ, য'ৰ পৰা আপোনালোকে সদায় এটা পজিটিভনেছ পাব, এটা পজিটিভ চেঞ্জ আপোনালোকৰ জীৱনলৈ আহিব। আৰু মই সদায় তাৰে যত্নতেই থাকোঁ, যাৰ বাবে মই যথেষ্ট কষ্টও নকৰা নহয়। বহুত কিতাপ পত্ৰ হওক বা বিভিন্ন আলোচনা বিলোচনাবোৰ বিভিন্ন ধৰণে ষ্টাডি কৰি মই এটা টপিক সৃষ্টি কৰোঁ। তেনেহ'লে আহকচোন জানো প্ৰথম আমি চাকৰি পোৱাৰ ক্ষেত্ৰত যদিহে প্ৰব্লেম পায়, তেনেহ'লে আপোনালোকে কি কৰিব? যিহেতু নিবনুৱা সমস্যা অতিকৈ ভয়ানক হৈ আহিছে, এই ক্ষেত্ৰত মই আপোনালোকক এটা মোৰ ফালৰ পৰা জ্যোতিষীয় ৰেমেডিজ আগবঢ়াবলৈকে লৈছোঁ। সেইটো হ'ল, যদি আপোনালোকে চাকৰি পোৱাৰ ক্ষেত্ৰত দিগদাৰি পাইছে, তেনেহ'লে আপোনালোকে বাওঁ হাতৰ কনিষ্ঠ আঙুলিত এটা ৰূপৰ আঙুঠি পিন্ধি ল'ব, নতুবা সোঁ হাতত এপাত ৰূপৰ খাৰু পিন্ধি ল'ব। আপোনালোকৰ চাকৰি পোৱাৰ ক্ষেত্ৰত ই নিশ্চয় সহায় কৰিব। এতিয়া আহোঁ লাভ লাইফ সম্বন্ধে। যদি কাৰোবাৰ পৰা আপোনালোকে ভাল পোৱা বিচাৰিছে, কাৰোবাৰ পৰা আপোনালোকে ভাল পোৱা পাবলৈ বিচাৰিছে, নিজৰ ইম'চন ষ্ট্ৰং কৰিব বিচাৰিছে, আপুনি বিচাৰিছে যে আপোনাৰ ৰিলেশ্যনশ্বিপ ভাল হওক, ছফ্ট হওক, তেনেহ'লে এবিধ স্পেচিয়েল ষ্ট'ন ব্যৱহাৰ কৰিব পাৰে, যাক আমি ৰ'জ কোৱাৰ্টছ বুলি জানো। এই ৰ'জ কোৱাৰ্টছ ষ্ট'ন প্ৰাকৃতিকভাৱেই গুলপীয়া ৰঙৰ হয়, আৰু সেয়েহে ইয়াক ৰ'জ কোৱাৰ্টছ বুলি কোৱা হয়, আৰু ই এক ধৰণৰ ক্ৰিষ্টেল হয়। ৰ'জ কোৱাৰ্টছ যদি আপুনি পেণ্ডেণ্ট হিচাপে পিন্ধে, তেনেহ'লে আপোনালোকৰ চেণ্টাৰ অফ দ্য চেষ্ট টাচ কৰি থাকিব, অৰ্থাৎ বুকুৰ সমাজত থাকিব। গতিকে ই হাৰ্ট চক্ৰক বহুতখিনি ষ্ট্ৰং কৰিব, আৰু হাৰ্ট চক্ৰ যেতিয়া আপোনাৰ
এক্টিভেট হ'ব আপোনাৰ যি আৱেগ আনৰ লগত লগ লগোৱাত, অৰ্থাৎ আপোনাৰ ইমোশ্যন বা আপোনাৰ আৱেগ অনুভূতি যি আছে, সেই আৱেগ অনুভূতি আনৰ আৱেগ অনুভূতিৰ লগত কানেক্ট কৰাত, যোগ কৰাত ই সহায় কৰিব। ইয়াৰ তৰংগই আমাৰ যি অ'ৰা থাকে, সেই অ'ৰাত এক মেগনেটিক ৰূপ দিয়ে। গতিকে যাৰ ফলত এই ষ্ট'ন পিন্ধাৰ পিছত সাধাৰণতে এক ধৰণৰ আকৰ্ষণীয় ক্ষমতা বৃদ্ধি পায়। এই ষ্ট'ন যেতিয়া পিন্ধে অকণমান তাৰ ওজন বেছি হ'লে ভাল। লাভ লাইফ এনহেন্স কৰিবলৈ সাধাৰণতে ৰ'জ কোৱাৰ্টছে বহুত বেছি হেল্প কৰে। ই যে কেৱল আনক ভাল পাবলৈকে বা আনৰ ভাল পোৱা পাবলৈকে মানে আপোনাক সহায় কৰে এইটো নহয়, আপোনাক নিজক ভাল পাবলৈকেও সহায় কৰিব। কিছুমান মানুহ আছে যিবিলাকে সদায় নিজক লৈ সদায় হীনমান্যতাত ভোগে। যেনেকৈ ধৰক তেওঁ ভাবে যে এই মই এনেকুৱা দেখিবলৈ এনেকুৱা, বা মোৰ বেছি কোৱালিফিকেশ্যন নাই, বা তেওঁৰ মনত, অৰ্থাৎ তেওঁৰ মনত তেওঁক লৈ কিছুমান নিগেটিভ থিংকিং আহি থাকে। কিন্তু এই ষ্ট'নটো পিন্ধাৰ পিছত তেওঁৰ এই নিগেটিভ থিংকিংবোৰ নাইকিয়া হ'ব আৰু লাহে লাহে তেওঁৰ যি ইমোশ্যন, সেই ইমোশ্যন বা কনফিডেন্স লেভেল ষ্ট্ৰং হ'বলৈকে ধৰিব। আমাৰ জীৱনত কেৱল প্ৰেমিক প্ৰেমিকাৰ মাজতেই যে ভাল পোৱা লাগে এই কথাটো হ'বই নোৱাৰে। আমাৰ জীৱনত আমাৰ যি পৰিয়াল আছে, আমাৰ পৰিয়ালৰ মাজতো আমাৰ ভাল পোৱা থাকিব লাগে। শাহু বোৱাৰীৰ মাজত ভাল পোৱা থাকিব লাগে। পুত্ৰ বা আমাৰ সন্তানৰ লগত ভাল পোৱা থাকিব লাগে। সন্তানৰ পিতৃৰ লগত ভাল পোৱা থাকিব লাগে। মাতৃৰ লগত ভাল পোৱা থাকিব লাগে। অৰ্থাৎ আমাৰ যি পৰিয়ালৰ মাজত ইটোৰ লগত সিটোৰ এডাল মৰমৰ নেদেখা এনাজৰীৰে আমি যদি বান্ধ খাই থাকোঁ, নিশ্চয় আমাৰ ফেমিলিটো ভাল হ'ব। ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিকোনো ৰ'জ কোৱাৰ্টছৰ ৱেট থকা, ওজন থকা যিকোনো মূৰ্তি বা যিকোনো ডেকৰেটিভ আইটেম চাউথ ৱেষ্ট কৰ্ণাৰত ঘৰত ৰাখি থ'ব। আপোনালোকৰ ফেমিলিৰ মাজত নিশ্চয় মৰমৰ এনাজৰীডাল সদায় কটকটীয়া হৈ থাকিব। এই ৰ'জ কোৱাৰ্টছ ষ্ট'নটো বিভিন্ন ধৰণে পোৱা যায়। আপোনালোকে ইয়াৰ গণেশ মূৰ্তিও পাব পাৰে, বিভিন্ন ধৰণৰ মূৰ্তি পাব পাৰে, বা টুকুৰা কিছুমানো পাব পাৰে। ৰ'জ কোৱাৰ্টছৰ টুকুৰা আপুনি ৱালেটত ৰাখিব পাৰে। তেতিয়াও আপোনালোকক সকলোৱে প্ৰশংসা কৰিব, আপোনাৰ গুণ গাব। তাৰোপৰি ইয়াক আপোনালোকে বিচনাৰ কাষত টুকুৰা এটা ৰাখি থ'ব পাৰে। তেতিয়াও আপোনালোকৰ বাবে ভাল হ'ব। এতিয়া কথা হ'ল, ৰ'জ কোৱাৰ্টছ পিন্ধিবলৈ হ'লে ইয়াক শুদ্ধিকৰণ বা ইয়াক এনাৰ্জাইজ কৰা বহুতেই প্ৰয়োজন। তাৰ বাবে ৰ'জ কোৱাৰ্টছ পূৰ্ণিমাৰ দিনা যদি পিন্ধে খুব ভাল হয়। পূৰ্ণিমাৰ দিনা নিমখ পানীৰে ইয়াক মোহাৰি ধুই গাখীৰ পানী এটা পাত্ৰত ল'ব। তাৰপিছত ৰ'জ কোৱাৰ্টছটো ডুবাই পূৰ্ণিমাৰ জোনাকত দি ৰাখিব। তাৰে পিছত ইয়াক ধাৰণ কৰক, ই নিশ্চয় আপোনালোকৰ বাবে শুভ হ'ব। নতুবা শিৱলিংগত শিৱলিংগৰ ওপৰত ষ্ট'নটো দি থৈ ইয়াক গাখীৰ পানী ঢালি তেনেকৈ আপোনালোকে এনাৰ্জাইজ কৰিব পাৰে। এই ষ্ট'ন সাধাৰণতে শুক্ৰবাৰ বা সোমবাৰে ধাৰণ কৰিব লাগে। বাকীকেইটা দিন যদি ধাৰণ কৰে তেনেহ'লে ইয়াৰ সুফল পোৱা নাযাব। ৰ'জ কোৱাৰ্টছ সম্বন্ধে আৰু কিছু ক'বলৈ হ'লে ক'ব পাৰি যে ৰ'জ কোৱাৰ্টছ আপোনালোকে ৰিং হিচাপেও পিন্ধিব পাৰে আৰু ইয়াক ব্ৰেচলেট হিচাপেও পোৱা যায়।
গতিকে যিটো ফৰ্মতে নহওক আপোনালোকে যদি ৰোজ কোৱাৰ্ছ পিন্ধে ইয়ে আপোনালোকৰ লাভ লাইফ উন্নত কৰিব আৰু লগে লগে আপোনালোকৰ ফেমিলিৰ মাজত মিলা প্ৰীতিও বঢ়াব। এতিয়া জানোচোন আহক নৱৰত্ন, আমাৰ নৱৰত্নৰ মাহাত্ম্য আমাৰ জ্যোতিষতনো কি। আচলতে আকবৰৰ মহাসভাতো নৱৰত্ন আছিলে। গতিকে তেতিয়াৰ দিনৰ পৰাই এই যি নৱৰত্ন, এই নৱৰত্নৰ মূল্য দিয়া হৈছিল। আজি মই নৱৰত্নৰ বিষয়ে অৰ্থাৎ কোনটো গ্ৰহৰ কোনটো ৰত্ন এই বিষয়ে বহুত বেছিকৈ ক'ব নোৱাৰিম, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। গতিকে মই কেৱল মাত্ৰ কোনটো গ্ৰহৰ বাবে কোনটো ৰত্ন পিন্ধিব লাগে সেই কথাটোকেহে ক'ম। তেনেহ'লে আহক জানো আমি কোনটো গ্ৰহৰ বাবে কোনটো ৰত্ন পিন্ধিব পাৰোঁ। আমি যদিহে আমাৰ সূৰ্য সৌৰণিত পজিটিভ হৈ থাকে তেনেহ'লে আমি সূৰ্যৰ বাবে ৰুবি পিন্ধিব পাৰোঁ। যদি চন্দ্ৰ পজিটিভ হৈ থাকে চন্দ্ৰৰ বাবে মতি পিন্ধিব পাৰোঁ। যদি মংগল পজিটিভ হৈ থাকে মংগলৰ বাবে ৰক্ত প্ৰবাল পিন্ধিব পাৰোঁ। বুধ যদি পজিটিভ পান্না পিন্ধিব লাগে। বৃহস্পতি যদি পজিটিভ পুখৰাজ পিন্ধিব লাগে। শুক্ৰ যদি পজিটিভ ডায়মণ্ড পিন্ধিব লাগে। শনি যদি পজিটিভ নীলপ পিন্ধিব লাগে। ৰাহু পজিটিভ হ'লে গমেট আৰু কেতু পজিটিভ হ'লে কেঞ্চাৰ। এই ৰত্নবোৰ সাধাৰণতে আপোনালোকে সৌৰণি দেখাইহে পিন্ধিব, কাৰণ সাধাৰণতে সৌৰণিখন চাই এজন জ্যোতিষীয়ে এই কোনটো গ্ৰহ আপোনাৰ সৌৰণিত পজিটিভ হয় কোনটো নিগেটিভ হয় এই কথাটো ধৰিব পাৰে। যদি আপোনালোকে নিগেটিভ গ্ৰহৰ নিগেটিভ প্লেনেটৰ আপোনালোকে যদি ষ্ট'ন পিন্ধে তেনেহ'লে ইয়াৰ যিটো ঋণাত্মক দিশ বৃদ্ধি পাব। গতিকে এনেকুৱা ৰত্ন পিন্ধিব নালাগে। আৰু শনি মংগল ৰাহু কেতু এই যি লগতে সূৰ্য এই যিকেইটা আমি পাপী গ্ৰহ বুলি কওঁ, অশুভ গ্ৰহ বুলি কওঁ, এইকেইটা গ্ৰহৰ ষ্ট'ন পিন্ধোতেও যথেষ্ট সাৱধান হ'ব লাগে। এতিয়া আহক আপোনালোকলৈ অনা মোৰ শেষৰটো মহা উপায় লৈ। মই সদায় এটা উপায় লৈ আহোঁ, এষ্ট্ৰটিপছ লৈ আহোঁ। সেই এষ্ট্ৰটিপছটো হ'ল আজি আপোনালোকৰ চৌহদৰ চাৰিওফালে যি গছ থাকে তাৰে ওপৰত। মই ইয়াত বাগিচাৰ কথা কোৱা নাই। সাধাৰণতে আমাৰ ঘৰৰ চাৰিওফালে এটা চৌহদ থাকে, এটা সীমা থাকে, সেই সীমাৰ বিষয়েহে ক'বলৈ গৈছোঁ। যদিহে আপোনালোকৰ ঘৰৰ চাৰিওফালে সীমাত নাৰিকল গছ থাকে তেনেহ'লে আপোনালোকৰ মংগল হয়, গৃহস্থৰ মংগল হয়। গতিকে ঘৰৰ পৰা অকণ আঁতৰত চৌহদত সীমাত আপোনালোকে নাৰিকলৰ গছ লগাবলৈ যত্ন কৰক। যিমান পাৰি সিমান, অৰ্থাৎ আপোনালোকৰ বিশেষ অসুবিধা নোহোৱাকৈ আপোনালোকৰ নিশ্চয় মংগল হ'ব। একেদৰে ঘৰৰ চৌহদৰ পূবফালে চম্পা গছ লগাওক। সৌভাগ্য বৃদ্ধি হ'ব, অৰ্থৰ নাটনি নহয় কোনোদিনে। মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সুখেৰে থকাৰ কামনাৰে মই মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।